স্বামীৰ পৰকীয়া প্ৰেমৰ বাবে অকালতে প্ৰাণ হেৰুৱাৰ অভিযোগ নিতাই পুখুৰী পংখী সন্দিকৈৰ পৰিয়ালবৰ্গৰ। শিৱসাগৰ জিলাৰ নিতাই পুখুৰী দুৱৰীচিগা গাঁৱৰ ভৈৰৱ সন্দিকৈ আৰু দীপিকা সন্দিকৈৰ কন্যা পংখী সন্দিকৈকে যোৱা 3 অক্টোবৰত বিয়া দিছিল সাপে খাতিৰ নীতিকেছলৈ। কিন্তু যোৱা শুকুৰবাৰে পুৱা পংখী সন্দিকৈৰ মৃতদেহ চিপ লোৱা অৱস্থাত কামৰূপৰ এটা কোৱাৰ্টাৰত উদ্ধাৰ হয়। পংখী সন্দিকৈক স্বামী নীতিকেছে পৰিকল্পিতভাৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ উত্থাপন কৰাৰ লগতে বৰ্তমান শোকত ভাঙি পৰিছে পিতৃ মাতৃ আত্মীয় স্বজন। ঘটনাটোৰ উচিত তদন্তৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী পিতৃ মাতৃ তথা আত্মীয় স্বজনৰ। শিক্ষকৰূপী স্বামীৰ আন ছোৱালীৰ সৈতে পৰকীয়া প্ৰেম আছিল বুলি গুৰুতৰ অভিযোগ পংখী সন্দিকৈ পিতৃ মাতৃৰ। শিক্ষকৰূপী স্বামীৰ বেলেগ ছোৱালীৰ সৈতে থকা সম্পৰ্কৰ প্ৰমাণ লাভৰ পিছতে পংখীৰ সৈতে কাজিয়া হৈছিল বুলিও গুৰুতৰ অভিযোগ পৰিয়ালৰ। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় অসম। মোৰ ছোৱালীজনী কোনোদিন আত্মহত্যা কৰিব নোৱাৰে। তাই এজনী হতাশী আছিলে। তাই কি কম ভূৰ পৰা আদি কৰি আমাৰ গাঁৱৰ বোকা মাটি গছকি থৈ শিৱসাগৰ কলেজ এখনত গৈ তাই এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটেৰী হৈ কাৰ্যকাল চলাই আহিছে। ৰাইজৰ লগত মৰম চেনেহে তাই ইংৰাজী ডিপাৰ্টমেণ্টত ফাৰ্ষ্ট ক্লাছ লৈও পাছ কৰি আহিছে। তাৰপিছত তেওঁ এই পুকটো লাগি আহিলে। পুকটো আহি এনেকৈ বিয়াখন পাতি নিলেহি আমাক ভৰি হাতে ধৰি ল'ৰাটোক মানে দিয়ক বুলি বাপেক মাকেও ক'লে। আমিও তেওঁলোকে পঢ়াই ল'ম বুলি কোৱা ক্ষেত্ৰত দিলোঁ। আমি খেতি পথাৰত ধনী, আমি ধানত ধনী, আমি পইচাত ধনী নহয়। আমি সেনেকৈয়ে দিলোঁ বিয়া বাৰু পাতি। তেওঁৰ লগত কুসুম কৈলাশ নীল আকাশ লিখীয়া মানে গণ্যমান্য গীতিকাৰসকলো আহি আমাৰ ছোৱালীজনী নিবলৈ আহিছিলে। আমি বিয়া সবাহ পাতি দিলোঁ, বিয়া পাতি দিলোঁ বিধিমতে। বিধি বিধান কৰি সেইটো তেওঁলোকে বিধি পাঠ কৰি নিছিলে তেওঁলোক শংকৰ সংঘ বুলি। এতিয়া নি মানে মোৰ ছোৱালীজনী এনেকুৱা কৰিব বুলি মই ভবা নাছিলোঁ। আৰু তাইৰ মাকৰ লগত ৰাতি 10:30 বজালৈকে ফোনত কথা পাতি আছিলে। আৰু তাইৰ লগৰ ছোৱালীৰ লগতো মানে 11-12লৈকে কথা পাতিছে বুলি কৈছে। তহঁতি আহিবি, আমাৰ ইয়াত থাকিবি বুলি কৈছে। মোৰ পৰীক্ষা শেষ হ'ব হ'ল, মই এতিয়া ওলাম আৰু ইয়াৰ পৰা বুলি এনেকৈ পাতিছে। কি কোৰ্চ কৰি আছিলে তাই তাত? তাই কৰি আছিলে আপোনাৰ ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিং পঢ়ি আছিলে। লাষ্ট মানে এতিয়া এই মাহতে এতিয়া পৰীক্ষা হোৱাৰ কথা হ'লে। আৰু যিদিনা তাই ঢুকাইছে মানে তাইক মাৰিছে, সেইদিনাখন তাই ৰাতিপুৱা তাত গৈ মাংসখিনি মই বনাম বুলি আগদিনাখন লিষ্ট চিট বনাই থৈ আহিছে। শাক পাচলি বজাৰ কৰাৰ পৰা আদি কৰি তাই সেইবোৰ কৰি থৈ আহিছে। তাইক মাতিবলৈ ল'ৰা এটাও আহিছে 10টা বজাত। পংখী বা উঠক বুলি কৈছিলে হেনো। ল'ৰাটোৱে মোক কৈছে মানে আমি যেতিয়া নামৰূপত লগ পাওঁ তেওঁলোকৰ সন্থাটো আহিছিলে, বেলেগ গ্ৰুপখিনি আহিছিলে তেওঁলোকৰ পঢ়া থানালৈ। তাইক মাতিছে হেনো, মানে ওচৰৰ মানুহগৰাকীয়ে কৈছে যে সিহঁতি শুইয়ে আছে হ'বলা, এতিয়ালৈকে নাই উঠাবলৈ, তই যা। তাৰপৰা তেওঁ গ'লগৈ। তাৰপিছতে সিহঁতিয়েই কি মানে গম পালে। তাৰপিছত মোকতো পুলিচ আৰু মেজিষ্ট্ৰেটে ফোন কৰিছে যে আমাৰ ঘৰত পংখী সন্দিকৈ ঘৰ হয়নে নহয় এনেকৈ সুধিছে। জোৱাইৰ নাম কি আছিলে? নীতিকেশ দাস। তেওঁ আছিলে মানে প্ৰথম টেটত চাকৰি পোৱা। তেওঁ CRC নে কয় কিবা সাপেখাতি ব্লকত আছিলে। এতিয়া আপোনাক কি বিচাৰে, ন্যায় কি বিচাৰে? মই ন্যায়টো এটাই বিচাৰোঁ যে সি দুখীয়া শাস্তিটো পাওক। মোৰ ছোৱালীজনী যেনেকৈ নাইকিয়া কৰিলে তাকো সিহঁতৰ ঘৰৰ পৰা নাইকিয়া কৰক। আৰু দ্বিতীয় মোৰ ছোৱালীজনী মই যেতিয়া পাইছিলোঁগৈ, তাই তেতিয়া দেখি মই শিয়ৰি উঠিছিলোঁ। তাইক মাৰি তাই মৰাৰ ৰূপ দি থৈছিলে। তাইৰ মুখত গোটেই আঘাতৰ চিন, গাল কোলা পৰি আছিলে, আঙুলি চাপ পৰি আছিলে আৰু মুখে তেজ ওলাই বৈ আছিলে। দাঁত এটা সৰা, ডিঙিটো গোটেই কোলা, গোটেই গাত মৰাৰ দাগ। সি ইমানেই ছোৱালীজনী অত্যাচাৰ কৰিলে, ইমানেই নিষ্ঠুৰভাৱে মাৰি পেলালে। কিন্তু সি বাচিবৰ কাৰণে ছোৱালীজনীক সি নিজে মৰা বুলি ক'বলৈ গৈছে। কেতিয়াও সেইটো নহয়। মোৰ ছোৱালীজনীয়ে কেতিয়াও তেনেকুৱা ৰাস্তা নলয়। তাই বহুত সাহসী ছোৱালী, তাই বহুত মোৰ বিশ্বাসী। মোৰ ক'বলৈ ভাষা নাই। মোৰ কাৰণে তাইক মই সম্পূৰ্ণ জানো। তেনেকুৱা ৰাস্তাত তাই নলয়, তেনেকুৱা কথা তাই নাভাবে, কেতিয়াও নাভাবে। সি মাৰিছে, আগতেও সি তেনেকুৱা ধৰণৰ
চেষ্টা চলাইছে। তাৰ বেলেগ ছোৱালীৰ লগত সম্পৰ্ক আছে বুলি মোক তাই জনাইছে। কিছুমান মেছেজ তাই মোবাইলত সংৰক্ষণ কৰি থৈছোঁ বুলিও মোক কৈছে, বেলেগ ছোৱালীলৈ মেছেজ লিখা। তাইক তাৰ মোবাইলটো চুবলৈ নিদিয়ে, লুকুৱাই থয়, আৰু মোবাইলটো চালে বা চুলেই পেটৰ তৰ্কাতৰ্কি হয়, আৰু সি তাইক ৰাগা